বানপানীৰ ফলত ব্যাহত হৈছে অসম বংগৰ যাতায়াত ব্যৱস্থা। ডামাৰ হাতত পানীৰ ঢলে উটুৱাই নিলে দুয়োখন ৰাজ্যক সংযোগ কৰা কেইবাটাও পথ। যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত টুলুঙা নাৱেৰে অহা যোৱা কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। অতি বিপদসংকুলভাৱে নাৱেৰে নদী পাৰ কৰাইছে ব্যক্তিগত বাহনো। অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় লোকে। আৰু এই সন্দৰ্ভত চাহিদুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছো। শেহতীয়াভাৱে ৰাজ্যত হৈ যোৱা যি বানপানীৰ ফলত কিন্তু বিস্তৰ ক্ষতি সাধন হৈছে ধুবুৰী জিলাৰ তামাহাট অঞ্চল। আৰু এই তামাহাট অঞ্চলত দেখা গৈছে যে অসম বংগ সীমান্ত যি যাতায়াত ব্যৱস্থা আছে সম্পূৰ্ণৰূপে ব্যাহত হৈ গৈছে। মোৰ সতীৰ্থই যদি সেই দৃশ্য দেখুৱাই যে এয়া হ'ল যে বংগৰ লাউকুটি আৰু অসমৰ ঘিটিঙাকুটি সংযোগী যি পথ, সেই সংযোগী পথ একেবাৰে বানপানী উঠাই লৈ গৈছে। তাৰ ফলত কিন্তু একেবাৰে ব্যাহত হৈ গৈছে। অকল এয়াই নহয়, অসম বংগ সীমান্তত যিসমূহ পথ আছে, পথসমূহ কিন্তু একেবাৰে বিধ্বস্ত হৈ গৈছে। তাৰ ফলত কিন্তু যাতায়াত কৰিব পৰা নাই এই অঞ্চলৰ ৰাইজে। স্থানীয় ৰাইজ আছে, মই কথা পাতিম। হয়, কি কব? একেবাৰে দেখা গৈছে যে যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। হয়, আমাৰ পাছফালে যিটো ৰাস্তা, এই ৰাস্তা দি আমি আগমনি গৈছো। আগমনি আমাৰ চাৰ্কেল হয়, তাৰপিছত গোলগঞ্জ যাওঁ এইটো দি আমাৰ গোলগঞ্জ বহুত কাম আছে। এই গোলগঞ্জ যাব নোৱাৰা হৈছো, তাৰপিছত আগমনি যাব নোৱাৰা হৈছো। আমাৰ ল'ৰা ছোৱালী কিছুমান বেলপাৰচৰত আছে, বন্যাগুৰি পাখিগুৰিত আছে, সিহঁতে স্কুলত যাব নোৱাৰা হৈছে। এনেকুৱা অৱস্থা হৈছে। আমি আপোনালোকৰ অসম বংগ সীমান্তৰ যি যাতায়াত ব্যৱস্থা একেবাৰে বন্ধ হৈ গৈছে। এতিয়া নৌকা ছাড়া আমি যাব নোৱাৰো। একমাত্ৰ পথ এইটোৱে। হয়, একমাত্ৰ পথ হ'ল এতিয়া নৌকাত। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ যেতিয়া বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ছাৰক আমি যোৱা বছৰ অনুৰোধ কৰিছো, এইবেলি অনুৰোধ কৰো যাতে আমাৰ ৮-১০ ডাম্পাৰ বল্ডাৰ হলে যিটো পাৰ্কটি ভাঙি আহিছে, পশ্চিমত অলৰেডি বান্ধিলে। তাৰ ফলত বাটপথ একেবাৰে বিধ্বস্ত হৈ গৈছে। হয়, আৰু এগৰাকী ব্যক্তি আছে, মই কথা পাতিম। কথা অলপ আগুৱাই আহিব। কি খবৰ? দেখা গৈছে যে অসম বা পশ্চিমবংগৰ যিসমূহ বাটপথ আছে একেবাৰে বিধ্বস্ত হৈ গৈছে, বানপানী বিধ্বস্ত কৰিছে। কি খবৰ? নিশ্চয়কৈ বিধ্বস্ত হৈছে। এই বাটপথ যিটোৰ কাৰণে বিধ্বস্ত হৈছে, এইটোৰ মানে গংগাধৰ নৈৰ যিটো এই পশ্চিম বংগৰ দুৱমূৰে বান্ধ দিয়াৰ ফলতে যিটো মুখ এটা অসমেৰ পিনে খহি গৈছে, সেইটো খহাৰ কাৰণে আমাৰ ৩-৪টা অহা যোৱাৰ যিটো বাটপথ আছে, ৩-৪টা অহা যোৱাৰ পথ বিধ্বস্ত হৈ গৈছে। এই মুখখিনি বন্ধ কৰিবৰ কাৰণে উঠাই লৈ গৈছে ৮-১০ ডাম্পাৰ বল্ডাৰ হলে টেম্পোৰাৰী এই সমস্যাৰ সমাধান হয় বুলি মানে আমি অনুমান কৰিছো। এতিয়া কেনেদৰে যাতায়াত কৰি আছে? এতিয়া আমাৰ কলৰ ভোৰ অথবা লৌকাৰে যাতায়াত কৰি আছো। আৰু ল'ৰা ছোৱালী বিলাক স্কুলে নোযোৱা হৈ পৰিছে। গতিকে আমি কৰজোৰে অনুৰোধ কৰিছো আমাৰ বিভাগীয় মন্ত্ৰী এবং আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে অনুৰোধ কৰিছো, আমাৰ দুখীয়া ৰাইজৰ এই ৩-৪টা গাঁৱৰ